প্ৰথমতে মই আপোনালোকৰ নিউজ পৰ্টেলৰ জৰিয়তে সমগ্ৰ ধুবুৰীবাসী ৰাইজলৈ আমাৰ ডক্টৰ বাণীকান্ত কাকতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱা 2021 চনৰ পৰা চলি থকা আমাৰ স্কুলৰ সম্পূৰ্ণ দিশত এই অঞ্চলৰ সমূহ ৰাইজ ছাত্ৰ ছাত্ৰীয়ে যি সহযোগ আগবঢ়াইছে তাৰ কাৰণে আকৌ এবাৰ মই ধুবুৰীবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই স্কুলখন 2021 চনত আৰম্ভ কৰিছিলোঁ। আমি 5জন ব্যক্তিয়ে এটা উদ্দেশ্য হাতত লৈ আগত লৈ আমি স্কুলখন আৰম্ভ কৰিছিলোঁ। উদ্দেশ্য আছিল যে আমি ইয়াত কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰিম, যাতে আজিৰ দিনত এই প্ৰাইভেট টিউশ্যন বেছিভাগ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ ধ্বংসৰ কাৰণ হৈ পৰিছে, সেই প্ৰাইভেট টিউশ্যনক যাতে নিৰ্মূল কৰা যায়। আৰু নিৰ্মূল কৰাৰ কাৰণে এটাই কাম হ'ব যে আমি স্কুলত উচ্চ মানৰ খুব ভাল শিক্ষকৰ দ্বাৰা যদি শিক্ষাদান কৰোঁ, আৰু তাৰ কাৰণে আমি প্ৰথমতে ভাল ভাল টিচাৰবোৰ আমি নিযুক্তি দিছিলোঁ। কেমিষ্ট্ৰি, ফিজিক্সত ময়ো ক্লাছ লওঁ আজিকালি, মেথমেটিক্স, বায়'লজি, ইংৰাজী সব বিষয়ত আমাৰ ভাল ভাল শিক্ষক আছে। আৰু আমি দেখিছোঁ যোৱা 4টা বছৰে আমাৰ যিবোৰ ছাত্ৰ ভাল ৰিজাল্ট কৰিছে, মানে টপ 10 বা টপ 5 আমাৰ স্কুলৰ, তাৰে ভিতৰত বোধহয় 90% ষ্টুডেণ্ট আমাৰ হোষ্টেলত থকা ছাত্ৰ। আৰু হোষ্টেলত থকা ছাত্ৰ আমাৰ নিৰীক্ষণত থাকে সদায়। তেওঁলোক কোনো ধৰণৰ টিউশ্যন নকৰে বা কৰিবও নোৱাৰে। আমি ছাত্ৰ ছাত্ৰীক এক্সট্ৰা ক্লাছ কৰাওঁ, ডাউট ক্লিয়াৰেন্স কৰাওঁ, আৰু হোষ্টেলত তেওঁলোকৰ নিৰীক্ষণৰ বাবে আমি ৱাৰ্ডেন ৰাখিছোঁ। আৰু এই কামবোৰ কৰি আমি দেখিছোঁ যে আমাৰ যিটো উদ্দেশ্য, আমাৰ যিটো লক্ষ্য, এইটোত প্ৰায় 95% আমি ছাকচেছ হৈছোঁ। বাকী 5% কিছুমান ডে স্কলাৰ আছে যিবোৰ হোষ্টেলত নাথাকে, নিজৰ ঘৰৰ পৰা স্কুললৈ আহে স্থানীয় পৰা। তেওঁলোকে 2-4জন প্ৰাইভেট টিউশ্যনত লুকা চুৰিকৈ যায়। সেই 5%ত তেওঁলোকে পঢ়ে। বাকী যিবোৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱক আমাৰ ওপৰত পূৰ্ণ বিশ্বাস ৰাখি আমাৰ স্কুলত অকল স্কুলৰ ক্লাছৰ ওপৰত নিৰ্ভৰ কৰিবলৈ দিছে ছাত্ৰ ছাত্ৰীক, সেই ছাত্ৰ ছাত্ৰীবোৰেই আজি আমাৰ ভাল ৰিজাল্ট কৰিছে। আৰু টপ 10 বা টপ 20তো তেওঁলোকেই দিছে। মই বেছি নকওঁ, মই ধুবুৰীবাসী ৰাইজৰ পূৰ্ণ সহযোগ আমাৰ স্কুলৰ বাবে কামনা কৰি মই ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ। স্যাৰ, এই বৃহত্তৰ ধুবুৰীবাসীৰ অভিভাৱকসকলক শিক্ষাৰ ক্ষেত্ৰত যিসকল আপোনালোকৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰিছে, তেনেহ'লে অভিভাৱকসকলে কি মেছেজ দিব যে এনেকুৱা বিদ্যালয়ত দিব লাগে ছাত্ৰ ছাত্ৰীক? ঠিক আছে। আমাৰ অভিভাৱকসকলে আমাৰ আচলতে মানে ক'ব লাগিলে ফাৰ্ষ্ট পাৰ্টি। অভিভাৱকসকলে ছাত্ৰক যদি নপঠিয়ায় স্কুললৈ, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰী আহিব। গতিকে মই অভিভাৱকসকলক আশ্বাস দিছোঁ, অভয় দিছোঁ যে আমাৰ স্কুলত নাম ভৰ্তি কৰি যিবোৰ ছাত্ৰ ছাত্ৰী আমাৰ নিয়মমতে পঢ়া শুনা কৰিব, তেওঁলোকে নিজৰ লক্ষ্যৰ পৰা বিচলিত হ'ব নোৱাৰে, কোনো বেয়া ফালে ধাবিত হ'ব নোৱাৰে। আজিৰ দিনত সামাজিক ব্যাধি হিচাপে যিবোৰ বস্তু চিহ্নিত হৈছে, সেইফালে এই ল'ৰা ছোৱালীবোৰ যাব নোৱাৰে। তাৰ কাৰণে আমি সদায় সচেতন, আমি সদায় নিৰীক্ষণ কৰি থাকোঁ। গতিকে মই আকৌ এবাৰ অভিভাৱকসকলক আমাৰ স্কুলৰ প্ৰতি মনোযোগ দিবলৈ বা আমাৰ স্কুলত নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ অনুৰোধ জনাই। ধন্যবাদ। প্ৰথমে মাতিলৈ তুমি ভাল কাম কৰি আছা যে আচলতে যিবোৰ মুখ্য পইণ্ট, এই মুখ্য পইণ্টবোৰ আমাৰ সৰ্বসাধাৰণ জনতা বা সৰ্বসাধাৰণ ৰাইজৰ সন্মুখত তুমি দাঙি ধৰি আছা। সেইকাৰণে মই
কৰি আছোঁ। ইয়াতে মই অভিভাৱকসকলক বা আমাৰ যিবোৰ ওচৰে পাজৰে থকা দূৰ দূৰণিত থকা যিমান অভিভাৱক আছে, ৰাইজ আছে, চবকে মই এইখিনি অৱগত কৰাব খুজিছোঁ যে আমি এটা এনেকুৱা ব্যৱস্থা লৈ স্কুলটোক এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব খুজি আছোঁ য'ত ষ্টুডেণ্টবোৰে নিজকে ফ্ৰী ফিল কৰিব আৰু ইয়াতে যিবোৰ আমাৰ একাডেমিকৰ লগত আমাৰ যিবোৰ কো কাৰিকুলাৰ আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে, এইবোৰত কেনেকৈ আমি তেওঁলোকক এইবোৰৰ লগত যুক্ত কৰি কেনেধৰণে তেওঁলোকৰ পাৰ্চনেলিটি ডেভেলপ কৰিব পাৰোঁ, সেইটো আমি বহুত মাইনৰলি সেই বিষয়বোৰৰ ওপৰত আমি ধ্যান দি আছোঁ। আৰু ডিচিপ্লিন যে জীৱনত কিমান ইম্পৰ্টেণ্ট, সেই ডিচিপ্লিনৰ লগত থাকিলে এজন ল'ৰা বা ছোৱালী বা এজন ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ নিজকে এটা এনেকুৱা এটা স্থানলৈ লৈ যাবলৈ সক্ষম হয় য'ত তেওঁলোকে দেশ চলোৱা, সমাজ চলোৱা, এইটো যি কলাটো, এইটো যে স্কিলটো কেনেকৈ শিকিব পাৰে, এইটোৰ কাৰণে আমি ইয়াৰ পৰাই আমি বাতৰি লাগিছোঁ। আৰু আশা কৰোঁ যদি আপোনালোকে আমাৰ ওপৰত বিশ্বাস কৰি আপোনাৰ ল'ৰা ছোৱালীবোৰক আমাক দিয়ে, আমি আমি তাতে এনেকুৱা স্পেচিয়েল প্ৰতিফল আপোনালোকক আপোনালোকৰ ল'ৰা ছোৱালীৰ মাধ্যমত দিবলৈ সক্ষম হওঁ। আপোনালোকৰ সহযোগিতা থাকিলে এইখিনি মই আপোনাক এইকাৰণে কৈছোঁ যে আমাৰ ওচৰে পাজৰে এতিয়া স্কুল যিমান খুলি আছে, এইচ এছ স্কুলেই হওক বা সৰু ডাঙৰ যি স্কুলেই নহওক কিয়, এওঁলোকে খালি ডাঙৰ পৰা কথা কৈ আমাৰ সমাজৰ মানুহবোৰক এট্ৰেক্ট কৰি তেওঁলোকক নিজৰ ওচৰলৈ আনিছে যদিও তেওঁলোকে মই মাইনৰলি বস্তুটো অবজাৰ্ভ কৰিছোঁ, যিহেতু মই আগতে বাহিৰত কাম কৰিছোঁ আৰু ইয়াতে যদিও মই নিজা মই বাহিৰত আগত CBSE টেলিকমিং স্কুলত আৰু বিভিন্ন ধৰণৰ স্কুলত কাম কৰাৰ কাৰণে মই এই বস্তুটো মাইনৰলি চাবলৈ সক্ষম হৈছোঁ। আৰু ইয়াতে মই আহি যিখিনি বস্তু চালোঁ বিভিন্ন স্কুল অবজাৰ্ভ কৰি যে কোৱা কথাখিনি বেলেগ আৰু কৰাৰ কথাখিনি বেলেগ। তাৰমানে আমি যদি কোৱা আৰু যিটো কাৰ্য কৰি আছোঁ, সেই দুটা বস্তুৰ মাজত যদি সমতা নাথাকে তেন্তে যে কিমান বেমেজালি হ'ব পাৰে সেই বস্তুটো মই অলৰেডি উপলব্ধি কৰিছোঁ। গতিকে আপোনালোকে ৰিলাই কৰিব পাৰে, আপোনালোকে আমাৰ ব্যৱস্থাটো চাওক, আপোনালোকে আহি আমাৰ পৰিৱেশটো চাওক, য'ত একাডেমিকখিনি চাওক, চালে আপোনালোকে গম পাব যে আমি কোন স্তৰৰ কাম কৰি আছোঁ। গতিকে ইয়াতে আমাৰ মই আজি নিজকে ধন্য ভাবিছোঁ যে আমাৰ পঢ়োৱা ছাৰে আমাৰ ওচৰত এখেতৰ ওচৰত মই বহি আজি আপোনালোকৰ লগত এই কথাবোৰ শ্বেয়াৰ কৰিবলৈ এটা সুযোগ পাইছোঁ। আপোনালোকে চবে ছাৰক জানে, গতিকে ছাৰৰ বিজন আৰু ছাৰৰ যিখিনি আশা, এই আশাখিনি কেনেকৈ বাস্তৱত ৰূপায়ণ কৰিব লাগে বা কৰিব পাৰি, সেইটো কাৰণে আমি ৰাতিপুৱাৰে পৰা কেতিয়াবা আমাৰ ঘৰতে এটালৈ আমাৰ বস্তুখিনি এক্সিকিউট কৰাৰ কাৰণে যিখিনি প্লানিঙৰ বা যিখিনি বস্তুৰ দৰকাৰ সেই বস্তুটো